2026 ৰঙিয়া লাগে অগপক চিপাজাৰ মঙ্গলদৈ সহ 45টা সমষ্টি বিচাৰিব অগপয় ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টিতে অগপৰ হুংকাৰ 2026 বিধানসভা নিৰ্বাচনলৈ আৰু প্ৰায় 1.5 বছৰেই বাকি কিন্তু এতিয়াৰে পৰা বিজেপি মিত্ৰ দল অসম গণ পৰিষদে আৰম্ভ কৰিছে আসন দাবীৰ ট্ৰেইলাৰ সিনেমা মুক্তি পাবলৈ বাকি আছে ৰঙিয়াত আঞ্চলিক দলটোৰ সাংগঠনিক সভাৰ অন্তত দলৰ উপসভাপতি জয়নাথ শৰ্মাৰ দাবী 26ৰ নিৰ্বাচনত অগপক লাগিব ৰঙিয়া অগপৰ দাবী ৰঙিয়াত অগপই খুপনি এৰা নাই মিত্ৰতাৰ খাতিৰতে ৰঙিয়া এৰিছিল অগপই হয় এসময়ত এতিয়া নহয় নেকি এতিয়া আছে কিন্তু ৰাজনৈতিক বিজাপৰা হৈ আমি এই সমষ্টিটো বিজেপিক এৰি দিছোঁ তাৰ মানে এইটো কথা নহয় যে আমাৰ খুপনিটো নোহোৱা হৈ গৈছে খুপনি এতিয়া মজবুত হৈ আছে যিটো সমষ্টি বৰ্তমান প্ৰতিনিধিত্ব কৰি আহিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এনে অৱস্থাত সেই ৰঙিয়াতেই প্ৰথম চকু অগপৰ কেৱল ৰঙিয়াই নহয় 40ৰ পৰা 45টা সমষ্টি বিচাৰিব অগপয় তালিকাত আছে চিপাজাৰ আৰু মঙ্গলদৈও আমাৰ দাবী 45টা সিট হৈ গ'ল তাৰে ভিতৰত ৰঙিয়াও থাকিব চিপাজাৰো থাকিব মঙ্গলদৈও থাকিব বহুত থাকিব অগপ নেতা জয়নাথ শৰ্মাৰ হুংকাৰ আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিমেই অসম গণ পৰিষদ দল এই চৰকাৰৰ অংশীদাৰ সক্ৰিয় অংশীদাৰ অন্য দলৰ এই দলৰ মিত্ৰ দলৰ বাকী দলবিলাকৰ যি সুবিধা আছে যি অধিকাৰ আছে আমাৰো সেই অধিকাৰ আছে অগপ নেতাজনৰ মতে বিজেপিৰ সৈতে মুকলি যুদ্ধও নাই শীতল যুদ্ধও নাই কিন্তু বিচৰা আসন লাগিবই আমাৰ মুকলি যুদ্ধ হোৱা নাই শীতল যুদ্ধ হোৱা নাই কিন্তু আমাক সিট লাগে বুলি আমি দাবী কৰিছোঁ আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা চলাইছোঁ অগপ সভাপতি সহ দুই এজন নেতাই বিজেপিৰ সৈতে মিত্ৰতাৰ ধৰ্ম পালন কৰি 2016ৰ পৰাই সন্তুষ্টি আৰু অসন্তুষ্টিৰ মাজেৰে দল আগুৱাই নিছে কিন্তু 2026ত হয়তো ইয়াৰ পৰিৱেশ পূৰ্বতকৈ অলপ সুকীয়া হ'ব আসন ভাগ বটোৱাৰাক লৈ অগপ বিজেপিৰ মাজত হ'ব পাৰে মতৰ অমিল অগপতো ফৈদৰ সৃষ্টি হ'ব পাৰে সমষ্টিৰ ভাগ পোৱা নোপোৱাক লৈ যিহেতু তাৰ অনুমান এতিয়াই পোৱা গৈছে এনেবোৰ ইংগিতৰ মাজেৰে ৰঙিয়াৰ পৰা নয়নজ্যোতি কলিতাৰ ৰিপৰ্ট NKTV